আজি মই মটন চিলি বনাব ওলাইছোঁ। তাৰ বাবে মই অলপমান মটন অৰ্থাৎ ছাগলী মাংস কিমা কৰি লৈছোঁ। অতি সুন্দৰকৈ চাওক কিমা বনাই লৈছোঁ। এয়া চাওক কিমান সুন্দৰ মাংস। তাৰ বাবে মই অলপমান পিঁয়াজ কাটি ল'লোঁ। এয়া নহৰু আদা আৰু কেঁচা জলকীয়া অলপ লৈছোঁ। তাৰপিছত টমেটো চচ অলপ লৈছোঁ। ধনিয়াৰ পাত অলপমান কাটি লৈছোঁ। এইটো চাওক লৈছোঁ। এতিয়া এয়া মাংসখিনি মই সুন্দৰকৈ সানি ল'ম। তাৰ বাবে মই অলপ নিমখ দিলোঁ, অলপ হালধি দিলোঁ। তাৰপিছতে অলপমান চিলি পাউডাৰ দিলোঁ। অকণমান জীৰা গুড়ি দিলোঁ। অলপ জালুক দিলোঁ। অলপ চিলি ফ্লেক্স অলপ দিলোঁ। অলপ গৰম মছলাও দিছোঁ। এতিয়া অলপমান মাষ্টাৰ্ড অইল দিছোঁ। দি পেলাই এতিয়া এইখিনি মই সুন্দৰকৈ সানি ল'ম। নেমু দুটুকুৰা লৈছোঁ। নেমু দুটুকুৰা মই ইয়াতে সুন্দৰকৈ চেপি দিম। চাওক নেমু টেঙা চেপি দিলে চাপটো অতি সুন্দৰ হয় আৰু নেমু টেঙা দিব লাগে। মেৰিনেট কৰিলে এয়া চেপা হৈ গ'ল। এতিয়া এইখিনি মই সুন্দৰকৈ সানি ল'ম। সনাটোৰ ওপৰতে বহুত নিৰ্ভৰ কৰে। ভালকৈ সানিলে ভিতৰলৈকে মঙহখিনি নিমখ মছলা গোটেইখিনি সোমাই যায়। এইখিনি মই বনাবলৈ অতি সুন্দৰ হৈ পৰে। চাওক সুন্দৰকৈ সানি ল'লোঁ। এয়া চাওক ইতিমধ্যে এইখিনি সুন্দৰকৈ সনা হৈ গৈছে। এতিয়া মই এইখিনি এয়া কাঁহী এখনেৰে ঢাকি 1 ঘণ্টা সময় মই এনেদৰে ৰাখি থ'ম। এতিয়া এয়া চচখিনি মই ৰাখি থ'ম। পিঁয়াজখিনিও ঠিক তেনেকৈ ৰাখি থ'ম। লাগিব এইখিনি ধনিয়া পাতখিনিও মই বৰ্তমান ৰাখি থৈছোঁ। আৰু এয়া নহৰু আৰু আদাৰ প্লেটখন আনিলোঁ। এতিয়া ইয়াতে এয়া চাওক মেচিনৰ বাতিটোতে এইখিনি মই পহিলাতে নহৰুখিনি দি দিছোঁ। চাওক পেষ্ট কৰি ল'ব লাগিব। এইখিনি দি দিলোঁ। ইয়াতে অকণমান এয়া আদাকণো দিলোঁ। দি পেলাই এইখিনি মই সুন্দৰকৈ পেষ্ট কৰি ল'ম। কেঁচা জলকীয়া এইখিনি ফালি লৈছোঁ। এইখিনি থৈ দিছোঁ, পিছত লাগিব। এতিয়া গেছটো জ্বলাই তেল দি দিলোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে আৰু তেলখিনি গৰম হোৱাৰ লগে লগে এয়া পিঁয়াজ দি দিলোঁ। কাটি লোৱা পিঁয়াজখিনি তাতে অলপ হালধি দিলোঁ। দি এতিয়া অলপমান ভাজি ল'ম। হালধিকণ দিলেহে পিঁয়াজকণৰ কালাৰটো ভাল হ'ব। সেইকাৰণে হালধিকণ দিছোঁ। ইয়াত নিমখ দিয়া নাই, যিহেতু নিমখ মাংসত দি থোৱা আছে। এতিয়া এয়া মেৰিনেট কৰি থোৱা মঙহখিনি মই ইয়াতে ঢালি দিম। চাওক ঢালি দি সুন্দৰকৈ ভাজিম। এটা সুন্দৰ ৰেচিপি হয় কিন্তু ভাজিম। চাওক ভাজি গৈ থাকিম এনেধৰণেৰে। চাওক ইতিমধ্যে এয়া ক্ৰমান্বয়ে মঙহখিনি কালাৰটো উঠিছে, সেয়া উতলি আছে। চাওক ইয়াতে মই আদা আৰু নহৰুৰ পেষ্টটো ঢালি দিম। দি এইখিনি ঢলাৰ পিছতো মই এইখিনি সুন্দৰকৈ পুনৰ ভাজি লওঁ। ভজাটোৰ ওপৰতে চিলি সেইটো নিৰ্ভৰ কৰে, সোৱাদটো নিৰ্ভৰ কৰে। এতিয়া মই এনেধৰণেৰে ভাজি গৈ থাকিম। ইতিমধ্যে এয়া দেখিছে নহয়, কেৰাহীৰ তলত অকণমান লাগিছে। তাৰমানে ইয়াত অকণমান পানী দিব লাগিব। এতিয়া ইয়াত চাওক, কাৰণ ছাগলী মাংস সিজোতে অকণমান সময় লাগে। গতিকে অকণমান পানী দি পুনৰ মই ভাজিম। চাওক কমকৈ দিছোঁ পানীটো। দি পেলাই এইখিনি লৰাই বগৰাই সুন্দৰকৈ ভাজিম। জুইটো মিডিয়াম ফ্লেমত ৰাখিব।
লো ফ্লেমত নহয়, মিডিয়ামত ৰাখিব, হাই ফ্লেমতো নিদিব। এতিয়া এনেকৈ মই ভাজি গৈ আছোঁ। ইতিমধ্যে এইখিনি ভজা হৈছে। চাওক কেৰাহীৰ তলত পুনৰবাৰ লাগিছে, পানী দিয়াৰ পিছতো মানে এইখিনি ভজা হৈ গৈছে। এয়া চাওক, এয়া ৰঙা পৰিছে, কেৰাহীৰ তলটো লাগি গৈছে। এতিয়া ইয়াতে মই এয়া চাওক ফালি লোৱা জলকীয়াখিনি পেলাই দিম। যিহেতু চিলি বনাইছোঁ, ইয়াত কেঁচা জলকীয়াটো দিয়াটো কম্পালচৰি, গতিকে মই জলকীয়াখিনি ফালিছিলোঁ। আৰু এইখিনি টমেটো চচখিনি অলপমান পানী দি যিহেতু থৈছিলোঁ, ডাঠ হ'লে ভাল নহয়, গতিকে সেইখিনি মই ইয়াতে ঢালি দি পুনৰ এয়া লৰাই বগৰাই ভাজিম। এতিয়া এয়া চাওক, সুন্দৰ ৰেচিপি, খাবলৈ অতি সোৱাদ। ভাতৰ লগত খাওঁ, ৰুটিৰ লগত খাওঁ, যিহৰ লগতে খাওঁ, গৰমে গৰমে খাওকহে খাওক, আৰু বহুত ধুনীয়া লাগে। ভাজি গৈ আছোঁ। ইতিমধ্যে এইখিনি কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে, অতি সুন্দৰ হৈ গৈ আছে। চাওক, ইয়াতে মই ধনিয়া পাতখিনি আধা দি দিছোঁ, আধা ৰাখি থৈছোঁ বৰ্তমান। এইখিনি চাওক, ধনিয়া পাত আৰু কেঁচা জলকীয়া দিয়াটো কম্পালচৰি। যেতিয়া আপুনি চিলি বনাব, মাটন চিলি হওক, চিকেন চিলি হওক, কেঁচা জলকীয়া ধনিয়া পাতটো কম্পালচৰি। এতিয়া এইখিনি মই কাটি ৰাখিছোঁ। চাওক এটা কিমান সুন্দৰ ৰেচিপি হয়। এয়া চাওক, ইয়াতে মই এয়া ধনিয়া পাত বাকীখিনি ইয়াতে দি দিলোঁ। এটা অতি সুস্বাদু ৰেচিপি, এয়া এটা অতি সুস্বাদু ৰেচিপি। গতিকে সুস্বাদু ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।